কাম কৰিছিল জয়ন্ত দাসে মানে এই সুজিত বুলি কয় খানাৰ সেইবিলাক ডেলিভাৰী কৰিছিল। তাৰপিছত ইয়াতে আছে নাৰেংগীৰ আছিল, নাৰেংগীৰ তাৰমানে ভাড়া ঘৰত আছিল। তাৰপৰা মানে ৰাতিপুৱা দাদাকক কৈ গৈছে, দাদা মই আজি ঘৰত নাহোঁ বুলি কৈ যায়। তেতিয়াৰ পৰা আৰু ফোন মাৰি আছোঁ আমি, সকলোৱে মাৰিছে, আমাৰ এখেতো মাৰিছে, দাদাকো মাৰিছে, মই মাৰিছোঁ। তেতিয়াৰ পৰা মানে চুইচ অফ না, আজিকালি চুইচ অফ হৈ আছে। এতিয়া 13 দিন হ'ল। 13 দিন হ'ল। ল'ৰাটোৰ 22 বছৰ হৈছে। থানাত এজাহাৰ দিছোঁ, ৰবিবাৰে দিছোঁ, নুনমাটি থানাত। থানাই কৈছে আমি কামবিলাক কৰি আছোঁ, বিচাৰি পালে ক'ম, তেতিয়াহ'লে আমাক সোনকালে লাগে। সেইকাৰণে মই নুনমাটি থানাক পুলিচ সংগঠনক আমি অনুৰোধ জনালোঁ যেন মোৰ ল'ৰাটোক সোনকালে বিচাৰি দিয়ে। আৰু কৰা মই যাই আছোঁ, কৰা বুলি কৈ আছে, মই বিচাৰি আছোঁ সেনেকৈ কৈ আছে। এতিয়া গেলি একো খবৰ দিয়া নাই। এতিয়া মই মুখ্যমন্ত্ৰী হিমন্ত ছাৰক গেলি মই অনুৰোধ কৰিছোঁ, মোৰ ল'ৰাটোক যে সোনকালে ঘৰত আনি দিয়ে। মই সদায় কান্দি আছোঁ সেইখিনি, আৰু সকলোকে মই কৰিছোঁ, কোনোবাই যদি দেখা পায় নম্বৰ দিম, নম্বৰত যেন ফোন কৰি দিয়ে। মোৰ ল'ৰাটোক য'তে আছে ত'তে দেখা পালে মোক যে ফোন কৰি দিয়ে, নম্বৰ দিম। লগ বন্ধুৰ লগত সেনেকুৱা একো কাজিয়া লগা নাই। মানে মোৰ কোনো কিডনেপ কিবা কৰিছে নেকি, মোৰ সেইটোৱে সন্দেহ। কিডনেপ কৰিব পাৰে আৰু মোৰ সেইটোৱে কিবা নাই, সেইবিলাক মই একো নাজানো, সেইবিলাক মই একো জনা নাই। এতিয়া মই তাৰমানে গাঁৱতে থাকোঁ, মানে ইয়াতে মাজে মাজে আহোঁ নাৰেংগীত, গোটেইগিলা ভাড়াই থাকে, তিনিওটা থাকে, বাপেকো থাকে, সেনেকৈ থাকে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যেন হিমন্ত মুখ্যমন্ত্ৰী ছাৰক গেলি মোৰ ল'ৰাটো সোনকালে বিচাৰি দিয়ে। কোনে ঠাইখিনি কথা কৈ যোৱা নাই, এনে কৈছে, দাদাকক কৈছে, দাদা মই আজি ৰাতি ঘৰত নাহোঁ, সেনেকৈ কৈ গৈছে। কেইটামান 11টামান বজা হ'ব, 11টামান বজাত, ৰাতিপুৱা 11টামান বজাত গৈছে। তেতিয়াৰ পৰা আৰু গধূলিও মই ফোন মাৰিছোঁ, চুইচ অফ। মই এখেতকো সুধিলোঁ, এখেতে কৈছে কি ৰাতিচোন ঘৰত আহাই নাই, নাহা বুলি কৈ গৈছে, আহাই নাই। সেনেকৈ গেলি আজি এতিয়া 13 দিনে হ'ব, আজিকালি মই বিচাৰি পোৱা নাই। বাইক লৈছে, 220 বাইক এখন আছিল, 220 বুলি কয়। সেইখন বাইক লৈ গৈছে, বাইকো নাই, এতিয়া ল'ৰাটোও নাই, ক'ত গৈছে এতিয়া মই বিচাৰিয়ে পোৱা নাই। নাই, ফোন কৰি একো নাই, খালি চুইচ অফ, মোবাইলটো মানে চুইচ অফ কৰি থৈ দিছে। অনুৰোধ কৰিছোঁ সকলোকে, অসমবাসী যোনে দেখা পায় মানে নম্বৰত ফোন কৰি দিব। আৰু মোৰ ল'ৰাটোকো মই কৈছোঁ, বাবা তুমি য'তে আছা মোক একবাৰ দেখা দি যা, মাত দি যা, মা মই ভালে আছোঁ, সেনেকৈ মোক কৈছে আহিছে। মই সদায় কান্দি আছোঁ, সৰু য'তে আছা ত'তে মোক দেখা দিছে, একবাৰ মোক কৈছে মা মই ভালে আছোঁ বুলি। মই সদায় কান্দি আছোঁ, মই সৰু বুলিয়ে মাতোঁ। সেইকাৰণে মই সকলোকে মই অনুৰোধ জনাইছোঁ, যাই য'তে দেখা পায় তাতে যে মোক ফোন কৰি দিয়ে, মই সকলোকে মই অনুৰোধ থাকিল। মানে কি আমার সৰু ল'ৰাটো জয়ন্ত দাস 13 তাৰিখে মানে নিৰুদ্দেশ হয়, মানে গুচি গ'ল, দাদাসকল আহিম বুলি কৈ গ'ল। সেইদিনাকৈ যি গ'লে এতিয়া দেখা দেখি নাই, মোবাইলটো চুইচ অফ। আমি ক'তো বিচাৰিলোঁ কিন্তু আজিকালি পোৱা নাই। পুলিচ প্ৰশাসনক আমি দিলোঁ, এফআইআৰ দিলোঁ, 3 দিন ধৰি গ'লোঁ। তেখেতসকলে কৈছে অলপ দেৰি হ'ব, কতকৈ আমাৰ সোনকালে পালে ভাল হয়। আমাৰতো চিন্তা থাকে না, আমাৰ এটা ল'ৰা নহৈছে। ঠিক তেনেকৈ নহয়, লগ বন্ধু তেনেকৈ ক'ব নোৱাৰোঁ, যেকেইটা লগ বন্ধুক দিছোঁ মই খবৰ লৈছোঁ, ফোন কৰিছোঁ, তেখেতসকলে ওলোটাই মোক সোধে, লগ বন্ধুক মই কেনেকৈ ক'ম। জনাইছোঁ, আৰু প্ৰশাসনক জনাইছোঁতো, এয়ে জনাম যাতে আৰু প্ৰশাসনক সোনকালে যাতে আমাক ব্যৱস্থাখিনি কৰি উলিয়াই দিয়া ব্যৱস্থাখিনি কৰে।